দক্ষিণ বাহাছানী ঘোগা গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ তুংগত সাধাৰণ ভোটাৰে কেনে প্ৰাৰ্থী বিচাৰে ৰাজ্যত গৰম হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ প্ৰতিটো ৱাৰ্ডে ৱাৰ্ডে চলিছে নিৰ্বাচনৰ ব্যাপক প্ৰচাৰ অভিযান নলবাৰী বিধানসভা সমষ্টিৰ চলিছে নিৰ্বাচনী যুঁজ 39 নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 11 দক্ষিণ বাহাছানী ঘোগা গাঁও পঞ্চায়তত জোৰদাৰ হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰ গাঁও পঞ্চায়তখনৰ দুটাকৈ ৱাৰ্ডত ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে নিৰ্বাচনী যুঁজ গাঁও পঞ্চায়তখনৰ 9 নং ৱাৰ্ড আৰু 10 নং ৱাৰ্ডত আকৰ্ষণীয় হৈ পৰিছে যুঁজ ৰাজ্যৰ শাসনত বিজেপি চৰকাৰ থকা সত্ত্বেও ৱাৰ্ড দুটাত কংগ্ৰেছৰ সমৰ্থনত ওলাই আহিছে সাধাৰণ ভোটাৰ ৰিজুমা বেগমৰে দখলত আছিল গতিকে আমি আপদ বিপদে আমি গোটেইখিনি আমি সহায় সহযোগিতা আমি পাইছোঁ গতিকে সেই হিচাপত আমি এতিয়া কংগ্ৰেছকে আমি বিচাৰিছোঁ সেই হিচাপত আমি ছাপোৰ্ট কৰোঁ আৰু আমাৰ যিটো আশা এই আশাটো আমাৰ যাতে ভৱিষ্যতলৈ পূৰণ হয় সেনেকুৱা প্ৰাৰ্থীকে আমি বিচাৰিছোঁ ৱাৰ্ড দুটাৰ জ্যেষ্ঠজনৰ পৰা যুৱ প্ৰজন্মৰ ভোটাৰে যোগ্য প্ৰাৰ্থীৰ সমৰ্থনত আগবঢ়াইছে মতামত বিগত 5 বছৰে কংগ্ৰেছৰ দখলত থকা গাঁও পঞ্চায়তখনৰ সভানেত্ৰীগৰাকীৰ কাম কাজত সন্তুষ্টি লভি পুনৰবাৰ কংগ্ৰেছৰ সমৰ্থনত ওলাই আহিছে অঞ্চলৰ জ্যেষ্ঠ ভোটাৰসকল প্ৰতিনিধি এনেকুৱা বিচাৰোঁ ৰাইজৰ যিজনে আমাৰ উপকাৰ কৰিব তেনেকুৱা ধৰণৰ আমি বিচাৰিলে গতিকে এতিয়া আমাৰ ঘোগা লাউতলা দুটা আমাৰ ৱাৰ্ড নম্বৰ গতিকে ৱাৰ্ড মেম্বাৰ দুটা এটা ৰুমি বেগম আৰু এটা মিনুৱাৰা বেগম গতিকে এই দুটা আমি বিচাৰোঁ আৰু আমি ভালো দেখিছোঁ এতিয়া বৰ্তমান তেওঁলোক আগত থকা যেন আমি ভাবিছোঁ গাঁও পঞ্চায়তখনৰ সাধাৰণ ভোটাৰে বিগত 5 বছৰ জনপ্ৰতিনিধিক উৎকোচ নিদিয়াকৈ আঁচনি লাভ কৰাৰ কথা ব্যক্ত কৰি অনাগত দিনতো তেনেকুৱা জনপ্ৰতিনিধিৰ আদৰ্শৱান নেতাক পঞ্চায়তৰ প্ৰতিনিধি হিচাপে বিচৰা বুলি মন্তব্য কৰে মই যোৱা পঞ্চায়ত নিৰ্বাচনত মস্তফা আলী ডাঙৰ নেতৃত্বত ইলেকশ্যন হেৰি কৰিছিলোঁ মই এটা ঘৰ পাইছিলোঁ আয়ৰ ঘৰ কিন্তু মই 10 টকা বছৰে বনাইছোঁ মই অলপ সহায় কৰিছোঁ তেখেতে ঘৰটো মই অলপ ডাঙৰ চাইজত বনাইছিলোঁ ওলোৱা নাছিল কাৰণে অলপ তেখেতে সহায় কৰিছে গতিকে সেইকাৰণে যোৱা পঞ্চায়তত যিটো আমাৰ প্ৰেচিডেণ্ট তেখেতে খুব ভাল কাম আছিল কোনো কামৰ 10 টকা পইচা লোৱা নাই সহায়তা পায় গতিকে আমি সেইকাৰণে এইবাৰ সেনেকুৱা কেণ্ডিডেট বিচাৰিছোঁ মিনুৱাৰা বা কেণ্ডিডেট বিচাৰিছোঁ যুৱ প্ৰজন্মৰ ভোটাৰসকলেও এখন দুৰ্নীতিমুক্ত সমাজৰ স্বাৰ্থত যোৱাবাৰৰ লেখীয়া জনপ্ৰতিনিধি বিচৰা বুলি মন্তব্য কৰে আমি নিৰ্বাচনত আমি এজন শিক্ষিত ব্যক্তি বিচাৰোঁ যিয়ে ৰাইজৰ লগত থাকি ৰাইজৰ কাম কৰিব বিচাৰে যোৱা 5 বছৰত যেনেকৈ কোনো ধৰণৰ দুৰ্নীতি নোহোৱাকৈ কাম ৰাইজৰ লগত থাকি কাম কৰিছে ঠিক তেনেকৈ আমি এইবাৰো তেনেকুৱা প্ৰাৰ্থী এজন বিচাৰোঁ যোৱা 5 বছৰত আমি যদি চাওঁ সকলোৰে কিবা নহয় কিবা নিশ্চয় পাইছে অৰুণোদয়ৰ পৰা বিচাৰি যিখিনি মানে দুখীয়া ৰাইজৰ লগত যিখিনি পাব লগা বস্তু সকলোখিনি পাইছে আপোনালোকে আমাক সুধিব নালাগে যদি আপোনালোকে এইবাৰ ঘূৰি চাই সকলোকে সুধি চাই তেওঁলোকেও নিশ্চয় ক'ব যোৱা 5 বছৰত কি পাইছে আমি এইবাৰ তেনেকুৱা প্ৰাৰ্থী বিচাৰোঁ উল্লেখযোগ্য যে বিগত 5 বছৰে কংগ্ৰেছৰ ৰিজুমা বেগমে পঞ্চায়তৰ সভানেত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি চৰকাৰৰ প্ৰতিটো আঁচনি সফলভাৱে ৰূপায়ণ কৰিছিল আমি যোৱা 5 বছৰত আমি এটা ঘৰ পাইছিলোঁ কোনো ধৰণৰ পইচা বিচাৰা নাছিল আমাক কংগ্ৰেছৰ প্ৰেচিডেণ্টে দিছিলে আমাক কোনো ধৰণে পইচা বিচাৰা নাছিল আমি এনেকৈ পাইছোঁ আমি ইটো এনেকৈ পাব বিচাৰিছোঁ নিৰ্বাচনৰ কি ক'ম আৰু আকৌ কংগ্ৰেছ চৰকাৰ আহিলে ভাল হয় আৰু সুবিধা হয় ৱাৰ্ড দুটিৰ সাধাৰণ ভোটাৰে 9 নং ৱাৰ্ডত মিনুৱাৰা বেগমে আৰু 10 নং ৱাৰ্ডত ৰুমি বেগমক যোগ্য প্ৰাৰ্থী হিচাপে বিবেচনা কৰি প্ৰচাৰ চলোৱা দেখা গৈছে যোৱা 5 বছৰত আমাৰ ইয়াত কংগ্ৰেছৰ পঞ্চায়ত আছিল আমাৰ তেখেতে ভাল হেৰি কৰিছিল কাম কাজবিলাক ভাল কৰিছিল যেনেকুৱা কোনো ধৰণৰ দুৰ্নীতি হোৱা নাছিল যেনেকুৱা পিয়ান কিষাণ হেৰিবিলাক ধুনীয়া কৰি দিছিল আঁচনিবিলাক কামবিলাক ধুনীয়াকৈ কৰিছিল চৰকাৰী ঘৰৰ ক্ষেত্ৰত কোনো ধৰণৰ জামেলা নাছিল পইচা পাতি লোৱা নাছিল আমাৰ সাধাৰণ ভোটাৰবিলাকে ভালদৰে পাইছিল এইবাৰো আমাৰ সেই ইলেকশ্যনত আমাৰ ৰাইজে সেনেকুৱা যোগ্য প্ৰাৰ্থী বিচাৰি ভোট দিব আৰু সেই হিচাপে আমাৰ মানুহবিলাকে চাৱা চিতা কৰি ৰুমি বেগমকে তাৰমানে কি অলপ যোগ্য বুলি ভাবে